নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 22 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। সংসদ ভৱনৰ বাহিৰত এবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰকিবুল হুছেইনে। উচ্ছেদৰ বিৰুদ্ধে সংসদৰ বাহিৰত প্ৰতিবাদ এবাৰ কংগ্ৰেছৰ উচ্ছেদিতক ন্যায় দিবই লাগিব এইদৰে হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱধি ধৰিছে ৰকিবুল হুছেইনে। আদানী আম্বানীক মাটি দিবলৈ দুখীয়া লোকক গুলীওৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অভিযোগ উত্থাপন কৰিছে উচ্ছেদক লৈ দিল্লীত সংসদ ভৱনৰ চৌহদত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। অসমত চলা উচ্ছেদৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। ৰকিবুল হুছেইনৰ নেতৃত্বত এইদৰে সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ কংগ্ৰেছী সাংসদৰ। গুৰুত্বপূৰ্ণ খবৰ, আদানীৰ পুত্ৰই ভ্ৰমণ কৰা অঞ্চলত উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 70-80 বছৰ বসবাস কৰা লোকক উচ্ছেদ কৰা হৈছে। আঁতৰি নগলে গুলীওৱাৰ ভাবুকি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে সামাজিক মাধ্যমত এইগৰাকী ব্যক্তিয়ে উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰি লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন ইত্যাদি সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ হৈছে এইগৰাকী যুৱক। দৰং জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত লুটাখাট গাঁৱৰ এইগৰাকী 20 বছৰীয়া যুৱকে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি ছচিয়েল মিডিয়াত ৰীল পোষ্ট কৰাৰ বাবেই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আন এটা খবৰ হৈছে 1 আগষ্টৰ পৰা খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আবেদন কৰিলেই পাব অস্ত্ৰৰ লাইচেন্স। এটা বিগ ব্ৰেকিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। 1 আগষ্টৰ পৰা খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। অসমৰ খিলঞ্জীয়াক চৰকাৰে প্ৰদান কৰিব অস্ত্ৰৰ লাইচেন্স। এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব তাৰ বাবে আবেদন। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই তাৰ বাবে আবেদন কৰিব পাৰিব আৰু 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব বিশেষ পৰ্টেল। আৰু এই পৰ্টেলৰ জৰিয়তে লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি অস্ত্ৰ বিচাৰিছে 1 আগষ্টৰ পৰা চৰকাৰী পৰ্টেলত আপুনি আবেদন কৰক। গোৱালপাৰা, বৰপেটা, নগাঁও, ধুবুৰী লগতে লাহৰিঘাট, ধিং, মৰিগাঁও, লখিমপুৰকে ধৰি কেইবাখনো ঠাইত দৰঙৰ লগতে সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন। 1 আগষ্টৰ পৰা আবেদনৰ পৰ্টেল মুকলি কৰি দিব এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে বেদখলকাৰীক এবাৰ ধমক প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে উচ্ছেদ অভিযান হ'বই, তাত যদি আপোনালোকে বাধা দিছে তেন্তে বিপদ নিশ্চিত। সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদ অভিযান হ'বই, তাত কোনেও বাধা দিব নোৱাৰে। কোনোবাই কিবা লিখিলেই কিবা ক'লেই হিমন্ত বিশ্ব শৰ্মাই ধমকি নৰয়। আমাৰ সংকল্প এটাই যে অসমীয়াৰ প্ৰতি টুকুৰা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিম, উচ্ছেদ কৰিম। আমাৰ সংকল্প এইটোৱেই। আমি কাৰো কথা নুশুনো, আমি কাৰোলৈ বাট নাচাওঁ। আমাৰ চকুৱে একো নেদেখে, আমাৰ কাণে কাৰো কথা নুশুনে। যুঁজ হ'ব আকৌ এবাৰ, মোগলক পৰাস্ত কৰিম। য'ত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই, কাৰো ষড়যন্ত্ৰক খাতিৰ নকৰোঁ। এয়া মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আমি থমকি নৰওঁ, আমি যুঁজি আছো আৰু যুঁজি থাকিম। ভাৰতবৰ্ষৰ ভিতৰত অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৰুখুটি প্ৰকল্প সূৰ্যৰ পোহৰ হ'ব। এই সময় নতুনকৈ সংকল্প লোৱাৰ সময়। কোনো সন্দেহজনক লোকক মাটি দখল কৰিবলৈ দিয়া নহ'ব। অসমৰ খাৰুৱা মাটিত খেতি কৰাৰ অধিকাৰ কেৱল মাত্ৰ অসমীয়া যুৱক যুৱতীৰ। এই মাটি, এই ভূমি আমাৰ। কপালৰ গাম মাটিত পেলাই এই মাটি শস্য শ্যামলা কৰা দায়িত্ব আমাৰ।
আমি কাম কৰিম আমি আমাৰ অধিকাৰ কাকো এৰি নিদিওঁ মাটি খালি কৰি পেলাই থলে সন্দেহজনক লোকে দখল কৰি থয় মোৰ লক্ষ্য বহু ডাঙৰ মানুহে ক'লে বিশ্বাস নকৰিব গুৰুত্বপূৰ্ণ খবৰ অসম আন্দোলনৰ জ্বলি থকা জুইকুৰা নমাবলৈ আমি চেষ্টা কৰিছো অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে অসমীয়া জাতি অপৰাজিত গৰুখুটিত উদাত্ত কণ্ঠেৰে এইদৰে ভাষণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে সলনি হৈ যাব পাৰে অসমৰ পৰিৱেশ অসমৰ মাটিৰ তলত অতি মূল্যৱান খনিজ সম্পদৰ সন্ধান পোৱা গৈছে বিগ ব্ৰেকিং এই মুহূৰ্তৰ অসমৰ ভৱিষ্যত সলনি কৰি দিব পৰা খবৰ আহিছে ৰাজ্যবাসীৰ বাবে অত্যন্ত ভাল খবৰ অসমৰ মাটিৰ তলত পোৱা গৈছে বহু মূল্যৱান ৰত্ন খনিজ সম্পদ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ জৰীপত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে গোৱালপাৰা ঘোলাঘাট কাৰ্বি আংলং ধুবুৰীত অমূল্য খনিজ সম্পদৰ সন্ধান পোৱা গৈছে পাৰমাণৱিক শক্তি ইলেক্ট্ৰনিক গাড়ী ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণৰ বহু খনিজ সম্পদৰ সন্ধান অসমৰ ভূমিত পোৱা গৈছে 8 বিধকৈ অমূল্য খনিজ সম্পদ দুৰ্লভ খনিজ সম্পদ ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ সন্ধান পোৱা গৈছে অসমৰ গৰ্ভত ৰত্নগৰ্ভা অসমত সন্ধান লাভ সোণৰ আকৰ গ্ৰেফাইট সিলিকা আদিৰ দৰে সম্পদৰ সন্ধান লাভ কৰা গৈছে খনিজ সম্পদৰ ভিতৰত আছে লাইমষ্টোন ভেনাডিয়ান আৰু লুৰ আকৰু সমগ্ৰ উত্তৰ পূবত মুঠ 38টা খনিজ সম্পদৰ ভাণ্ডাৰ লাভ কৰিছে ভূতাত্ত্বিক বিভাগে আজিৰ পুৱাৰ আন এটা ডাঙৰ খবৰ উচ্ছেদকাৰীক দিয়া হল মাত্ৰ 7 দিনৰ সময়সীমা উৰিয়াম ঘাটৰ 11,000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোব বিগ ব্ৰেকিং অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে উৰিয়াম ঘাটৰ বেদখলকাৰীলৈ আহি গৈছে 7 দিনৰ সময়সীমাৰ জাননী গুৰুত্বপূৰ্ণ খবৰ 7 দিনৰ ভিতৰতে বেদখলকাৰী এৰিব লাগিব উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল মাত্ৰ 7 দিন সৰ্বমুঠ 11,000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ গুৰুত্বপূৰ্ণ খবৰ এসপ্তাহৰ ভিতৰত বন বিভাগৰ ভূমি খালী কৰিবলৈ দিয়া নিৰ্দেশ বন বিভাগৰ এই পৰ্যন্ত উচ্ছেদৰ দিন ধাৰ্য কৰা নাই প্ৰশাসনে সোণাৰী বিল বিদ্যাপুৰ মধুপুৰ খেৰবাৰী পিঠাঘাট 3 নম্বৰ ৰজাপুখুৰীত চলিব প্ৰশাসনৰ উচ্ছেদ বন বিভাগৰ লোকে ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী প্ৰদান কৰিছে সীমান্তবাসীক উচ্ছেদৰ উমান পাই ইতিমধ্যে তালি টুপুলা বান্ধিছে খ লোকে উৰিয়াম ঘাটৰ বেদখলকাৰীলৈ 7 দিনৰ সময়সীমা বান্ধি দিছে এই জাননী প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী ডাঙৰ খবৰ 29 লাখ বিঘা ভূমিত উচ্ছেদ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ 10 বছৰত অসমত সংখ্যালঘু হ'ব হিন্দু এটা গুৰুত্বপূৰ্ণ খবৰ 10 বছৰৰ ভিতৰতে অসমত সংখ্যালঘু হ'ব হিন্দু ৰাজ্যৰ 29 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজ্যৰ 29 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে আৰু এই 29 লাখ বিঘা ভূমিত উচ্ছেদ কৰিব চৰকাৰে এবাৰ ঘোলাঘাটৰ লগতে সমগ্ৰ উজনি অসমত চকু পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবাৰ ঘোলাঘাটৰ লগতে উজনি অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ নামনি অসমৰ লগতে উজনি অসমত চলিব জোৰদাৰ উচ্ছেদ অভিযান কংগ্ৰেছত ভোট দিয়া মানুহ আঁতৰাই পঠিওৱা হ'ল ধুবুৰীৰ দৰে ঠাইত খিলঞ্জীয়াই ঘূৰাই পাইছে নিজৰ অধিকাৰ 1930 চনৰ পৰাই অসমত সোমাইছে বিদেশী ভয়ংকৰ ৰূপত কেইবাখনো জিলাত জনঘাতনী খলনীক লৈ সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়ংকৰ ৰূপত কেইবাখনো জিলাত জনঘাতনী খলনীক লৈ সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
আন এটা খবৰ হৈছে ব্ৰহ্মপুত্ৰত চীনৰ নদীবান্ধ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ দিলেও অসমত ব্ৰহ্মপুত্ৰ শুকাই নাযায়। ব্ৰহ্মপুত্ৰৰ 70% পানীয়েই অৰুণাচল, অসম আৰু ভূটানৰ। বিশেষজ্ঞসকলেহে আচল কথাটো ক'ব পাৰিব। ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব। ব্ৰহ্মপুত্ৰৰ চীনৰ নদীবান্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বলবমৰ বাহন দুৰ্ঘটনাত পতিত হৈছে। শিশু মহিলাকে ধৰি 25 জনৰ সৈতে ভয়ংকৰ ঘটনা। গুৰুত্বপূৰ্ণ খবৰ, ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বলবমলৈ যোৱা ভক্তৰ বাহন। পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰৰ দিনটোতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কলিয়াবৰৰ ৰাঙলত নিয়ন্ত্ৰণ হেৰুৱাই গছ ভাঙি দ খাবৈত বাগৰি পৰিছে এইখন বাহন। ঘটনাত হঠাতে নিহত হৈছে বলেৰো বাহনৰ চালক লোহিত ৰয়। ঘটনাত আহত শিশু মহিলাকে ধৰি 25ৰো অধিক ভক্ত। সংকটজনক অৱস্থাত কেইবাগৰাকীকো জৰুৰীকালীনভাৱে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ঢেকীয়াজুলিৰ পৰা শিৱসাগৰ অভিমুখী আছিল এই বাহনখন।